নাহি তপব্রত শৌচ নপহিলে বেদ নজানয় জ্ঞান একো শাস্ত্ৰ ভেদ কেৱলে সাধুৰ সংগে সুখে পাইলা গতি সৎসংগত পৰে নাই উপায় সম্প্ৰতি দেৱটো তীৰ্থত কৰি ভকত বল ভকতক ভজিলে গুচয় কৰ্মজৰ কৰৈতেৰে ভকতি চৰমু মানি অৰাম কহিলো তোমাত ইটো সখী তত্ৰবাণী। উদ্ধৱ মহন্তক প্ৰভু ভগৱন্তই কৈছে, হে মোৰ প্ৰিয় সখা, হে বান্ধৱ, এই ভকতি যিটো তত্ত্বজ্ঞান, এই ভকতি তত্ত্বজ্ঞানৰ কথাখিনি মই তোমাকহে ক'লোঁ। তোমাৰ বাহিৰে মই বেলেগ এজনক কোৱা নাই। তুমি খুব ভালমতে আৰু ভকতি কৰিব যাওঁতে কৈছে যে নাহি তপ ব্ৰত শৌচ নাহি নপঢ়িলে বেদ পঢ়িব নালাগে, কোনো তপ জপ সাধনা কৰিব নালাগে, কেৱলে কায় বাইক মন চিত্ত থিৰ কৰি সুদৃঢ়ভাৱে মোক ভজা, মোক চিন্তা কৰা। উদ্ধৱ, হে সখী, মোক চিন্তা কৰা, মোক তেনেভাৱে চিন্তা কৰিলে মোক পাবা। আৰু সেইজনে মই তোমাৰ হৃদয়তে আছোঁ আৰু হৃদয়তে সদায় থাকিম। এতিয়া আমাৰ লগত নাই জানো সেইজন প্ৰভু ভগৱন্ত? আমাৰ প্ৰত্যেকৰ লগতে আছে। ভাল কৰিছোঁ নে বেয়া কৰিছোঁ নে ঘৰত কি কাম কৰি আহিছোঁ, কাক গালি পাৰি আহিছোঁ, ইয়াত আমাক ফুটা কোনো ক'ব নালাগে। কিন্তু আপোনাৰ আত্মাই জীৱই কান্দি আছে যদি কাৰোবাক দুখ দি আহিছোঁ, হয়নে গুৰুসকল? পৰমাত্মাই কৈ আছে বেয়া কাম কৰিলি দেই বাপা, বিনা কাৰণত আইগৰাকীক গালি পাৰি থৈ আহিলি, খুন্দিয়াই আছে হৃদয়ৰ ভিতৰত, নহয় জানো? নিজে নিজক জানে, কিন্তু বেলেগে কোনো দেখা নাই। কাক ফাঁকি দিব? ৰাইজক ফাঁকি দিব। এই হৃদয়ত থকা পৰম আত্মা প্ৰভু ভগৱন্তক কোনোবাই ফাঁকি দি সাৰিব পাৰিব? কাৰো কলিজা নাই, কোনো ফাঁকি দি সাৰিব নোৱাৰে। সেইজনে পৰমাত্মা কৃষ্ণ নিৰাকাৰ ব্ৰহ্ম, যিজনৰ কাৰণে আজি আমি ইজনে সিজনক দৰ্শন পাইছোঁ, দেখা পাইছোঁ। আপোনালোকে মোক দেখা পাইছে কাৰ শক্তিত? প্ৰভু ভগৱন্তৰ শক্তিত দেখা পাইছে। তেওঁ চৈতন্য হিচাপে আছে, গতিকে তেওঁ শ্বাস প্ৰশ্বাস হিচাপে ওলোৱা সোমোৱা কৰি আছে, গতিকেহে আপোনালোকে মোক দেখা পাইছে। মই আপোনালোকক দেখা পাইছোঁ, আপোনালোকৰ আগত দুআষাৰ ক'ব পাৰিছোঁ। কোনে কোৱাইছে? মই নিজে কোৱা নাই, মোৰ হৃদয়ত থকাজনে কোৱাই আছে, নহয় জানো? আজি জীৱই গম পাই আছে যে মই আৰু বেছিদিন নাথাকিম, এই পৃথিৱীৰ পৰা বিদায় ল'ব লাগিব। জীৱই গম পাই আছে, আৰু সেই জীৱই স্তুতি কৰি আছে কাক? পৰম আত্মাক, প্ৰভু তুমি নাযাবাগৈ, আৰু তুমি কিবা কাৰণত যদি আগতীয়াকৈ ওলাই যোৱা, মই কাৰ লগত থাকিম? মোক কোনে উৰাব, পিন্ধাব, খুৱাব? নহয় জানো গুৰুসকল? এই কথাটো কেতিয়াবা তত্ত্বৰ জৰিয়তে আমি উপলব্ধি কৰিব পাৰিছোঁনে?
একে পোনপটীয়াকৈ নিজা অহংভাৱত কৈছোঁ মই কৰিছোঁ মই খাইছোঁ মোৰ গাড়ী মোৰ মাটি মোৰ বাৰী মোৰ নাতি পুতি নহয় জানো গুৰুসকল তাতেহে মত্ত হৈ আছোঁ যে এই বছৰ কৰিব নোৱাৰিলোঁ অহা বছৰ কৰিম আজি ৰাতিটো থাকোঁ নে নাথাকোঁ ঠিক নাই খন্তেক পিছতে যদি বায়ুটো ওলাই যায় নহয় জানো আজি কিমান তেওঁ দয়ালু প্ৰভু ভগৱন্ত যিজনে আমাক সদায় কৃপা কৰি আছে প্ৰতিটো মুহূৰ্তত কৃপা কৰি আছে আজি এইটো মাইক্ৰফোনটো কাৰেণ্টত চলি আছে নহয় জানো এই কাৰেণ্টত চলি আছে কাৰেণ্টটো গুচি যোৱাৰ পিছত এইটো মেচিনৰ কিবা কাম আছে নেকি নাই নহয় জানো কাৰেণ্টটো গুচি যোৱাৰ পিছত এই মেচিনটো কাম নাই আমাৰ দেহত যেতিয়া কাৰেণ্টটো আছে শক্তিটো আছে কাৰেণ্ট মানে হ'ল শক্তি আছে গতিকেহে এইটো দেহৰ মূল্য আছে আজি প্ৰভু ভগৱন্তই সেই গতিকে চা পোহৰ দিছে বেলিটো সূৰ্য দেৱতাই পোহৰ দিছে ৰাতি যদি এই সেৱকী ঘৰত আহিবলগীয়া হ'ল হয় আপোনালোকে টৰ্চ এটা লৈ আহিবলগীয়া হ'ল হয় এতিয়া দিনত গতিকে টৰ্চো নাই একো নাই একো দৰকাৰ নাই নহয় জানো আকৌ কিবা কাৰণত এই কৃত্ৰিম ফেন চেন এইবিলাক দি আছে যেতিয়া খুব গৰমত অকণমান সময়ৰ কাৰণে কাৰেণ্টটো গুচি যাব কাৰেণ্টটো কিমান গালি পায় নহয় জানো বহুত গালি পায় কিন্তু প্ৰভু ভগৱন্তই যেতিয়া এচাটি বিনামূলীয়া বতাহ মাৰি দিব হাও গোটেই দেহাটো ঠাণ্ডা পৃথিৱীত পৰ্যন্ত ঠাণ্ডা হ'ল কাৰেণ্টৰ বিল আপোনালোকে ভৰি আছে কাৰেণ্টটো অকণমান সময় যোৱাৰ পিছতে কাৰেণ্টটোক গালি পাৰিলে ডিপাৰ্টমেণ্ট ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টক গালি পাৰি আছে ভগৱন্তই একেৰাহে এসপ্তাহ ৰ'দ দিয়ক বতাহ চতাহ নিদিয়াকৈ পৃথিৱীখন এফালৰ পৰা যাহ যাব সমস্ত হয়নে একেৰাহে এসপ্তাহ যেতিয়া বৰষুণ পৰিব ভগৱানটোক গালি পাৰিম যে কণা ভগৱন্তই নেদেখাই হ'ল নাদাঙাই হ'ল একেৰাহে এসপ্তাহ ৰ'দ দিলেও ক'বগৈ একেবাৰে ধুবাং বাংকৈ মেলি দিছে ভগৱন্তই তিনিদিন এসপ্তাহ বৰষুণ পোৱাৰ পিছত ক'ব চোৱা বাহনি যাক নেয়াই হ'ল চাওক ভগৱন্তক আমাক নৰসকলক জীৱবিলাকক কোনোবা সান্তনা দিব পাৰিছেনে কেতিয়াবা তেখেতৰ গুণ শলাগ আমি লৈছোঁনে উপলব্ধি কৰিছোঁনে তথাপিও ইমানবিলাক তেওঁ কৰ্ম কৰি গোটেই জীৱ জগতক ব্ৰহ্মাণ্ডক চলাই আছে তথাপিতো তেওঁক আমি কোনোদিন প্ৰশংসা নকৰোঁ তেওঁ গুণৰ নাম কীৰ্তন শ্ৰৱণ কীৰ্তন নকৰোঁ চিনি নাপাওঁ নেজানো আমি অহংকাৰী অত্যাচাৰী দুৰাচাৰী নহয় জানো সেই গতিকে আমাক বুজাবৰ কাৰণে আজি ভাগৱতৰ একাদশ স্কন্ধত অৰ্থাৎ আজ্ঞা চক্ৰ ছয় চক্ৰৰ ভিতৰত আজ্ঞা চক্ৰৰ জৰিয়তে অৰ্থাৎ জ্ঞান নাৰীৰ জৰিয়তে আমাক বুজাইছে আপোনালোকে অৰ্থাৎ মন আৰু মগজু এক কৰি মোক ভজা মোক ভজিলেহে তোমালোকে এই জীৱই গতি মুক্তি পাব কৃষ্ণ গোবিন্দ মইয়েৰে ভকতৰ নাহিকে অন্তৰ মোৰ সংগ এৰে সৰি সংগতি সন্তৰ এতেকে লৈক সাধু সংগ সৰ্বখন শুনিও ক সখীয়াবে সাধু লক্ষণ ভকতি সে সমস্তে পুৰ নৰুৱে পাত্ৰ জানি নিজ ধৰ্ম তেজি মোক
মুক ভজৈ মাত্ৰ সুদিহ বিশ্বাসে মোৰ কৰিলে কবৈশ্য অৰাম সেহি মহাসাধু সখী অকহিলো ৰহস্য। মই তোমাৰ আগত সমস্ত সকলো ৰহস্য কথা কৈছোঁ আৰু এনেভাৱে তুমি সখী চলি যাবা। সদায় সাধু সংগ কৰিবা, সাধু সংগ কৰি আৰু সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা, পৰি হোৱা পাখণ্ড আচাৰ বেয়া স্বভাৱবিলাক দূৰ কৰিবলগীয়া হ'লে আমি সাধু সংগ সৎসংগ আশ্ৰয় কৰিবই লাগিব। কিন্তু ইয়াত আমাৰ পদৰ জৰিয়তে সুন্দৰভাৱে কৈছে যে জানি নিজ ধৰ্ম তেজি মুক ভজৈ মাত্ৰ। হেৰা উদ্ধৱ, জানি বুজি তুমি তোমাৰ নিজৰ ধৰ্ম ত্যাগ কৰা। কোনটো নিজা ধৰ্ম? আপোনালোকৰ আমাৰ প্ৰত্যেকৰে নিজা নিজা ধৰ্ম আছে নহয় দেই গুৰুসকল আইসকল। নিজা ধৰ্ম কোনবিলাক? ইয়াত শাস্ত্ৰই সুন্দৰভাৱে কৈছে যে সুদৃঢ় বিশ্বাসে মুক কৰিলে কবৈশ্য, যে ভকতিহে সমস্তে পুণ্যৰো হুৱে পাত্ৰ জানি নিজৰ ধৰ্ম তেজি মুক ভজৈ মাত্ৰ। জানি বুজি অৰ্থাৎ নিজৰ ধৰ্ম কোনবিলাক আমাৰ লগতে নাই জানো? আমাৰ নিজৰ ধৰ্ম এইবিলাক পূজা কৰা বা সৰস্বতী পূজা, লক্ষী পূজা, কালী পূজা, দুৰ্গা পূজা এইবিলাকৰ কথা কোৱা নাই। এইবিলাকৰ কথা কোৱা নাই। শাক খোৱা মাছ খোৱাৰ কথা কোৱা নাই। জানি বুজি হে উদ্ধৱ, জানি বুজি নিজা ধৰ্ম তেজা ত্যাগ কৰা। আমাৰ ইন্দ্ৰিয় বৰ্গবিলাকৰ যিবিলাক বেয়া বৃত্তি স্বভাৱ, যে আজি লোভ ইন্দ্ৰিয় নহয় জানো? লোভ নামৰ এটা ইন্দ্ৰিয় আছে। এই লোভ নামৰ ইন্দ্ৰিয়টোৱে ভাবিছে আজি ভাগৱত শেষ হোৱাৰ পিছতে বেছি নহ'লেও একেবাৰে দাঁতকেইটাও অকণমান লৰচৰ হৈ আছে, দুই এটা বেলেগ মাংসটো চুবাবই নোৱাৰোঁ, অকণমান এই ঢিলা ঢেপা এই ব্ৰইলাৰ নে কি সেইটোকে অকণমান থৌৱাকেইটাই মানে লটক পটক কৰি গিলি থৈ দিব পাৰিম নহয় জানো? পাঠখন শেষ হোৱাৰ পিছত সেইটোকে চিন্তা কৰি আছোঁ। তাৰমানে এইটো ইন্দ্ৰিয় বৃত্তি নিজা বিষয় নহয়, ধৰ্ম নহয় জানো? ইন্দ্ৰিয় চৰিত্ৰ নহয় জানো? লোভ নামৰ ইন্দ্ৰিয়টোৰ কাৰণে আজি ভাগৱত শেষে হোৱা নাই, মনত পেলাই আছে নহয় জানো? আকৌ মোহ নামৰ এটা ইন্দ্ৰিয় আছে। মোহ নামৰ এটা ইন্দ্ৰিয় আছে। গৰুকেইটা বা ক'ত দিলে, ল'ৰা ছোৱালী নাতি পুতিকেইটাই ভালকৈ পানী দুনি খোৱালে নাই, এইবাৰ চালা দুজনীহে গাই কিনিছোঁ জাৰ্চি, অহাৰ পিছলৈ আৰু এজনী কিনি ল'ম। অমুকা ঘৰে তিনিজনী পুহিব পাৰে, মই নোৱাৰোঁ নেকি? অমুকা ঘৰে গাড়ী কিনিব পাৰে, মই নোৱাৰোঁ নেকি? হে আহি গ'ল মোহ নামৰ ইন্দ্ৰিয় কবলত পৰি। সেইটো ইন্দ্ৰিয় চৰিত্ৰ। এইবিলাকক কৈছে যে নিজা ধৰ্ম ত্যাগ কৰা, এইবিলাকৰ কথাহে কৈ আছে। আকৌ কাম নামৰ এটা ইন্দ্ৰিয় আছে। কাম ভাৱ জাগ্ৰত হোৱাৰ লগে লগে যি বস্তু ভগৱান ক্ষীৰত আছিলে সেই ক্ষীৰৰ পৰা লগত লগত নামি আহিল। পিছৰখিনি মই নকওঁ, গুৰুসকলে বুজিয়ে পায়, হয়নে নহয় বাৰু? কিন্তু মনে যেতিয়া ভাবিব, মনে ভাবাৰ লগে লগে ক্ষীৰৰ পৰা নামি আহিল ভগৱান, নহয় জানো? এইবিলাক ইন্দ্ৰিয় বৃত্তিবিলাককে কৈছে যে নিজা ধৰ্ম জানি নিজা ধৰ্ম তেজি মুক ভজৈ মাত্ৰ। সুদৃঢ়ভাৱে সুদৃঢ় বিশ্বাস কৰা। এইবিলাক ইন্দ্ৰিয় বৰ্গবিলাকৰ যিবিলাক বেয়া বেয়া বৃত্তি চৰিত্ৰ এইবিলাক ত্যাগ কৰা, মোক চিন্তা কৰা। ল'ৰা ছোৱালী তুলিব দিয়া নাই, কাৰণ আমি সংসাৰখন এই পৃথিৱীখনক সৃষ্টিৰ কাৰণে প্ৰভু ভগৱন্তই আমাক সকলোকে পঠিয়াইছে দেই গুৰুসকল আইসকল। সেই গতিকে এই সৃষ্টিখন আমি কেনেভাৱে সৃষ্টি কৰিলোঁ এই কথাটো আমি প্ৰত্যেকে জানিবলগীয়া কথা বহুত আছে, আৰু সেইখিনি হত আমি নকওঁৱে নহয় জানো? সেই গতিকে কৈছে যে 40 বছৰৰ পিছত চাৰ্টিফিকেটৰ কাম নাই,
দেই আইসকল 40 বছৰ পিছত তেওঁ লাগে মানে MA পাছত ডাবল MA হওক তেওঁ বিলাতত পাছ কৰি আহক তেওঁ 40 বছৰ পিছত চাকৰি নাপায় চাৰ্টিফিকেটখনৰ কাম আছে জানো নহয় জানো 50 বছৰ পিছত সৌন্দৰ্য কাম নাই 40 বছৰ আগত 25-30 বছৰ হৈ থাকোঁতে গালত যিমান ক্ৰীম পাউডাৰ সানিছিলে খিলখিলীয়া হৈ আছিল 50 বছৰ হোৱাৰ পিছত গালত যেতিয়া কুম ওলাই গ'ল ক্ৰীমে কাম নিদিয়া হ'ল হয় না নহয় গুৰুসকল আইসকল হয় চাবোন নহ'লে গা নুধুই মানে চাফা কৰি আছে ওপৰটোৱা অন্তৰ আত্মাখন চাফা হ'ব লাগিব নহয় পবিত্ৰ হ'ব লাগিব এতিয়া 60 বছৰৰ পিছত আসনৰ কাম নাই 60 বছৰৰ পিছত কি লাগে মেজিষ্ট্ৰেট হওক তাত তেওঁ চাকৰি ৰিটায়াৰ হৈ গ'ল আকৌ দ্বিতীয়বাৰ সেইটো অফিচত যায় কোৰ্টত যায় মেজিষ্ট্ৰেট আসনখন বিচাৰিলে তাক নিদিয়ে 40 বছৰৰ পিছত লিখা পঢ়া কামবিলাক বাদ দিয়ক যিহেতুকে চাৰ্টিফিকেটৰ কামেই নোহোৱা হ'ল হয়নে গুৰুসকল আৰু লিখা পঢ়া কাম কলম আপোনাৰ বহি বেগত সোমোৱাই ৰাখক কলমটো বুকত পকেটত সোমোৱাই ৰাখক নিপ ওপৰফালে কৰি হে সেই গতিকে কাগজ কলম চিয়াহী কাগজ কিলা হ'ল ৰজগুণী কলমটো হ'ল টমগুণী কলমৰ ভিতৰ যিডাল চিয়াহী থকা ৰিফিল চিয়াহীখিনি এইখিনি হ'ল সৎগুণী ভালকৈ যোনে লিখিব পাৰিছে শব্দবিলাক ভাল ফল পাইছে ভাল নম্বৰ লৈ পাছ কৰিছে কোনোবাই যেতিয়া মিছাই বেচাই কিছুমান লিখি গৈছে সি ডাইৰেক্ট ফেল নহয় জানো সেই গতিকে চাওক আমি আগতে যিবিলাক লিখিলোঁ লিখনিবিলাক ভুল হ'ল গম পাইছে আইসকল বাপসকল আমাৰ লিখনিবিলাক ভুল হ'ল ভুল এনচাৰকে লিখিলোঁ সেই গতিকে দেখিলোঁ পুত্ৰৰ মুখ আহিল জনমৰ দুখ কিছুসকলৰ ক্ষেত্ৰত সেইটো নহয় বোলে দেখিলোঁ পুত্ৰৰ মুখ গুচিল জনমৰ দুখ হে গুৰুসকল কতই পুত্ৰ সন্তান পায় আনন্দ ল'ৰাই অমুক চাকৰি কৰে তমুক আমাক মৰম চেনেহ কৰে পিতৃ মাতৃক সেৱা কৰি থাকে আমাৰ ল'ৰা ছোৱালীক যি জন্ম দিলোঁ সেই জন্ম দিয়া ল'ৰা ছোৱালীহঁতে মাইকী বাপেকি কথাটো নেমানে মান সন্মান কি বস্তু তাকো নেজানে আৰু ডাঙৰ সন্মান কৰিব নেজানে দেই গুৰুসকল আইসকল এইবিলাক কিহৰ কাৰণে হ'ল আমাৰ লিখাবিলাক ভুল নহ'ল জানো প্ৰথমতে লিখনিবিলাক কলমটো থাকিল বুলিয়ে যধে মধে লিখি থাকিলে হ'ব জানো বহীখন থাকিল বুলিয়ে নহয় জানো গুৰুসকল বা যি কি নহওক এতিয়া আমাক কৈছে যে নিজা ধৰ্ম ত্যাগ কৰক আমাৰ শৰীৰৰ ইন্দ্ৰিয় বৰ্গৰ যিবিলাক বেয়া স্বভাৱ বৃত্তি এইবিলাক ত্যাগ কৰক সুদৃঢ়ভাৱে মুখ লোৱা মুখ ভজা হে উদ্ধৱ মই তোমাক সদায় কৃপা কৰিম কৃষ্ণ আনদেৱ নৰাধে নসাধে স্বৰ্গ কাম নেৰৈ সুখে দুখে মুখে মূৰ গুণ নাম মূৰ মূৰ্তি মনে নিতে হৃদয়ত ধৰৈ জানকেহি মহাসাধু সখী সুখে তৰ এটাৰ সংগে খনেকেয়া মাকু কলৈ বৈছ পুনু পুনু প্ৰাণ সখী কহিলো ৰহস্য জগতৰে ধৰ্ম কৰ্ম জননী কৰি অৰাম ভকতৰ সংগৰেণু কোনোহে সৰি
আপুনি দেখিলা গকুলত মহামতী বেভিচাৰী দুষ্টা যত গোপৰ যুৱতী কাম ভাবে কেৱল জিলে মাত্ৰ মুক এতেকে পৰম সুখে পাইলা গলুক এতিয়া সেই গুৰুসকল আমাক পদৰ জৰিয়তে সুন্দৰভাৱে কৈ গৈছে এতিয়া আমাক এনেভাৱে কৈছে যে আন দেৱ নবাধে নসাধে স্বৰ্গ কাম আৰু নেৰৈ সুখে দুখে মুখে মূৰ গুণ নাম অৰ্থাৎ এক মুকেই চিন্তা কৰিছে আনক চিন্তা কৰা নাই দুখে সুখে যিকোনো মুহূৰ্ততে যিজনে মোক চিন্তা কৰিছে সেইজনক মই কৃপা কৰোঁ হে উদ্ধৱ তুমি এই কথাখিনি জানি লোৱা এই কথাখিনি উদ্ধৱ তুমি জানি লোৱা বুজি লোৱা আৰু শুনা উদ্ধৱ গকুলৰ গোপীবিলাকে ব্ৰজত যেতিয়া মোৰ লগত লীলা কৰিছিল কত গোপীৰ মনৰ ভাৱবিলাক আছিল প্ৰেম ভাৱে মোৰ লগত আলিংগন কৰা আৰু সেই সকল গোপীয়েও মুকে চিন্তা কৰি প্ৰেম ভাৱতে তেওঁলোকে চিন্তা কৰিছিল তথাপিতো সেই সকল গোপী স্বৰ্গপ্ৰাপ্তি হৈছিল এতিয়া আমিও আজি চাওক প্ৰভু ভগৱন্তক হয় আমি মনতে কিছুমান বেয়া ভাৱনা আছে জল্পনা কল্পনা আছে তথাপিও প্ৰভু ভগৱন্তৰ প্ৰতি যিটো প্ৰেম ভক্তি এই ভক্তিৰ জৰিয়তে প্ৰতিটো মুহূৰ্তত কৰিব পৰা নাই দেই গুৰুসকল দিনটোত 3 সন্ধ্যা কৰিব লাগে 3 সন্ধ্যা কৰিব পৰা নাই 1 সন্ধ্যাহে কৰিছোঁ ভকতি 1 সন্ধ্যাৰ কাৰণে আজি প্ৰভু ভগৱন্তই সেইজন ভকতক নিশ্চয় কৃপা কৰিবই একে ফাইনেল সিদ্ধান্ত তেওঁ কৃপা কৰিবই কিন্তু তেওঁ কৰ্মখিনি যদি আমি নকৰোঁ অৱহেলা কৰোঁ এই পুহমহীয়া ঠাণ্ডাত 3টা বজাত উঠি গাটো ধুই গু সেৱা কৰাটো ইমান সহজ কথা নহয় হয়নে নহয় গুৰুসকল এতিয়া চাওক ৰাতিপুৱা ঠাণ্ডা লাগে বুলি 3টা বজাত ভগৱন্তকো আমি ফাঁকি দিছোঁ ঠগি আছোঁ ভগৱন্তক ফাঁকি দি চলি আছোঁ গুৰুসকলে বেয়া নাপায় আপোনালোকক কথা কোৱা নাই দেই আমাৰ নিজৰ কথাটোহে কৈছোঁ ভগৱন্তক ফাঁকি দি আছোঁ ইমান ঠাণ্ডা নহয় জানো গাই মই পানী অকণমান ছটিয়াই যেন তেনে ছটিয়াই লৈ আপোনাৰ গোটেই টিং পানী আপোনাৰ বাথৰুমৰ দৰ্জাত পৰাকৈ মাৰি তেল ওপৰেদি গৈ আপোনাৰ গাটো নিদি দিলে ঠাণ্ডাতনো কি গা দিয়ে আমাৰ নহয় জানো গুৰুসকল ধুমধাম কপি জপি আহি তিতা কাপোৰখনেৰে যেন তেনে গাটো মচি দিয়াৰ পিছত তেতিয়া বুঢ়ীটোৱে ক'ব বুঢ়াটোৱে গা ধুলেগৈ দেই গাটো তিতি আহিছে আমাৰ ভকতজনে আপোনাৰ এই অধিৱেশনত গৈছিলোঁ হয় তেওঁ বহি পেলাই মাইকী মানুহবোৰ হাঁহৰ নিচিনা এতিয়া ৰাতিয়ে গা ধুই ৰাতিয়ে হাগে ৰাতিয়ে গা ধুই ইমান ঠাণ্ডা দিলে গা ধুলে হাঁহৰ নিচিনা পানী খুলিছিলে এতিয়া আপুনি পোষণ নকৰোঁ গাঁৱত নল'বলৈ কৃষ্ণ হয় হয় আন কথা এটা অভ্যাস দেই তেওঁ ভক্তি প্ৰভু ভগৱন্তৰ প্ৰতি যেতিয়া শ্ৰদ্ধা ভক্তি থাকিব ঠাণ্ডা গৰম অনুভৱ নাই গম পাইছেনে যেনেকৈ মাদক দ্ৰব্য খোৱা এজন মাতালৰ যেনেকৈ গাত কাপোৰ আছেনে নাই তেওঁ পিন্ধিহে আছেনে ক'ৰবাত পৰিহে আছেনে এই অনুভৱটো নাই ভগৱন্তৰ যিজন প্ৰিয় ভক্ত যিজনে শ্ৰদ্ধাভাৱে তেওঁ নাম লৈ আছে তেওঁক চিন্তা কৰি আছে সেইজনৰ ঠাণ্ডা গৰম একো অনুভূতি নাই সেইজনে যিমান ঠাণ্ডাই নহওক এতিয়া গুৰুসকলে দুখ নাপাব
আমি ৰাতিটো 2-3 দিন ইমান ঠাণ্ডাত খুদা চেলেং কাপোৰখন লৈ এটা মঞ্চত চাৰ ৰাত ঈশ্বৰ কৃষ্ণৰ কথা কৈ থাকোঁ কিছুমান ড্ৰেছ কৰি লৈ যেতিয়া আঁতৰত থাকিম বৰ ঠাণ্ডা যেতিয়া ড্ৰেছবিলাক খুলি ঘছকে খুলি দি চেলেংখন মেৰিয়াই ল'ম প্ৰভু ভগৱন্তই ক'ৰ পৰা শক্তি দিলে নাজানো গুৰুসকল আপোনালোকেওতো জানে যিমান ঠাণ্ডা নহওক বুজিছে কাৰণ তাৰ ভাৱটোৱে বেলেগ হৈ যায় সলনি হৈ যায় সেই গতিকে ভগৱন্তক পাবলগীয়া হ'লে জানিবলগীয়া হ'লে আমাৰ ভাই ভাবুক ভাই ভজ ভগৱন্ত পাৱে বুজিছেনে ভাবুক ভাই হ'ব লাগিব ভাবক চিন্তা কৰক ভাবিলেহে হ'ব নেভাবিলে হ'ব নেকি মনটোৱে যেতিয়া বেয়া কথা ভাবোঁতে যেতিয়া কিছুমান জিভাৰ পৰা ৰস ওলাই যায় জিভা পানী পৰি যায় বাটত ৰভাত টেঙা এটা কাটি থাকোঁতে যদি তাত নিমখ জলকীয়া যেতিয়া জুতি লগাই খানি পিটিকি থাকিব ইয়াত যদি জিভা পানী পৰি থাকে হয়নে ভাবোঁতে যদি জিভা পানী পৰে ভাগৱতৰ কথা ভাবোঁতে কিয় আমাৰ চাট নোলাব জিভাত পানী নোলাব উলিয়াব পাৰিব লাগিব বাৰু ইয়াৰ পিছৰ পদত আমি যাম গুৰুসকলে যদি কিবা আশংকা থাকে সুধিব পাৰিব দেই আলোচনাহে নহয় জানো আননে দেখিলোঁ ব্ৰজ যুৱতীৰ শৰীৰ ৰৈলো বন্দী উদ্ধবগু পীৰ প্ৰেম জৰি ৰাম থাকো সৰ্বদা সখী তাসম্বাৰ পাশে যেহি বোলে খাহি কৰোঁ যেন নিজ দাসে এতেকে উদ্ধৱ তুমি তেজা বেদ পন্থ জীৱা জানা শুনা সবে এৰাৱান গ্ৰন্থ একে মুহূৰ্ত মাত্ৰ তুমি লৈও কশৰণ নকৰিবা ভয় মই কৰিব ৰক্ষণ এতিয়া এই কথাখিনি উদ্ধৱ মহন্তক কৃষ্ণ প্ৰভুৱে কৈ আছে হে উদ্ধৱ হে সখী মোৰ প্ৰিয় সখী গম পাইছেনে ইমান সুন্দৰভাৱে কৈছে যে আনৰ নেদেখিলোঁ ব্ৰজ যুৱতীৰ শৰীৰ ৰৈলোঁ বন্দী উদ্ধৱ গোপীৰ প্ৰেম জয়ী আৰু সেই গোপীসকলেহে মোক বান্ধি ৰাখিব পাৰিছিল ব্ৰজ গোপীবিলাকৰ ইমানেই মৰম চেনেহ এতিয়া আমাৰ ইয়াত থকা সকলো আমি গোপী নহয় জানো ভকতসকলে যেতিয়া আহি একেবাৰে সুন্দৰভাৱে যেতিয়া বহি আগুৰি সামুৰি ইজনে সিজনক যেতিয়া পৰস্পৰে সেৱা ভকতি কৰি ভগৱন্তৰ কথাখিনি ইমান ভাল লাগিছে ইমান আনন্দ ইমান প্ৰেম নহয় জানো এনে ভাৱত যেতিয়া আমি আগুৰি ধৰিম সেইসকল ভকতক প্ৰভু ভগৱন্তই ক'ব মোৰ প্ৰিয় ভক্তসকলে মোৰ কথাবিলাক মানে আশ্বাস শুনিছে নহয় জানো শ্ৰদ্ধাই শুনিছে এতিয়া সেইজন উদ্ধৱক প্ৰভু ভগৱন্তই কৈছে যে এতেকে উদ্ধৱ তুমি চাৰা বেদ পন্থ আল জাল মানে এৰা আন গ্ৰন্থ এতে মুঠ মাত্ৰ তুমি লৈকো শৰণ নকৰিবা ভয় সখী কৰিবোৰ ৰক্ষণ মই ৰক্ষা কৰিম উদ্ধৱ তুমি চিন্তা নকৰিবা কাৰণ এতিয়া তোমাক বেদপন্থ নালাগে কিতাপ কানিও একো চাব নালাগে মোক চিন্তা কৰ আমি নিজে কোৱা কথা নহয় ভাগৱতে কোৱা কথা যেতিয়া যিজন সাধু মহন্ত হ'ব যিজন মহাবৈষ্ণৱ ভকত হ'ব সেইজনক কোনো নীতি নিয়ম বিধান দৰকাৰ নাই
হয়নে? ভকতৰ মায়া নাই, কিন্তু বৈষ্ণৱ মায়া আছে। বৈষ্ণৱৰ বিধি নিয়মতহে বৈষ্ণৱ, আৰু ভকতৰ কোনো মায়া নাই। আজি ভাগৱত ইয়াত চলি আছে একাদশত, যদি ইয়াত ভকতে কয় একাদশ আপুনি কাম এটা কৰক, পাত 4টামান পাত পাৰ কৰি দিয়ক, পিছৰখিনি চাই দিয়ক। ভকতৰ কোনো নিয়ম নাই। তাৰমানে ভাগৱতখনত য'তে শ্ৰৱণ কীৰ্তন কৰা যায় ত'তে ভগৱন্ত। আমাৰ এতিয়া বিধি কিংকৰ হৈ বিধি নিয়মত এই পাত এৰি থৈ নেযাবি দেই, শব্দ নেৰিবি, ভুল হ'ব নহয় জানো? কত নামতীয়ে নাম যেতিয়া দিয়ে, নাম দিব যাওঁতে নামৰ পদ এশৰ নামত যেতিয়া পৰি যায়, পদ ক'ৰবাতে ৰৈ থাকে, মুখখন লৰ ফৰাই থাকে, সিফালে কি গৈ থাকে, সুৰত দবা নেগেৰা সুৰত গৈ থাকে। হা প্ৰভুসকল, আইসকলে দুখ নহয়, আপোনালোকক কোৱা নাই দেই, গোসাঁনীহঁত আপোনালোকক কোৱা নাই, হৈ যায় তেনেকুৱা নহয় জানো? সেই গতিকে পদ পাহৰাটো স্বাভাৱিক। ভগৱান পদ পাহৰিলেও ভগৱন্তই মণিকূটৰ ভিতৰৰ পৰা তেওঁ চাই ক'ব, দেহিয়ে বেচা হওক, ভুলে হওক শুদ্ধই হওক, পদকে এৰিছে, তেওঁ মোৰ নাম লৈ আছে। হে, ভাগৱতৰ মন্ত্ৰত তন্ত্ৰ মন্ত্ৰত কোনো ছিদ্ৰ নাই, ভগৱন্তৰ মন্ত্ৰত কোনো ছিদ্ৰ নাই। কিন্তু দেৱতা মন্ত্ৰ তন্ত্ৰ মন্ত্ৰত যদি ছিদ্ৰ হয়, চকু এটা কণা কৰিব, এখন হাত কঙা কৰিব, এখন ভৰি কড়া কৰিব। দেৱতা মন্ত্ৰত এটা শব্দ ভুল হ'লে। ভাগৱতৰ এইখিনিত গোটেই পাঠ খাই কৰি দ্বাদশটোত যদি চোৱা যায়, এতিয়া ক'বগৈ মোৰ ভক্তই তেওঁ মোৰ নাম লৈ আছে য'তে নাচাওক। হে গুৰুসকল, এই প্ৰভু ভগৱান ইমান দয়ালু কৃপালু, সেইজনে ক্ষমা কৰে, প্ৰতিজনকে ক্ষমা কৰি আছে নহয় জানো? যিজনৰ কাৰণে আমি জীয়াই আছোঁ, যিজনৰ কাৰণে খাই বৈ উৰা পিন্ধা কৰি আছোঁ, সেইজনকে আমি চিনি নাপাওঁ। আজি উদ্ধৱক এটা উদাহৰণ দিহে বুজাই আছে, কথাখিনি আমাকে কৈ থকা নাই জানো? যিজনৰ কাৰণে এইখন পিন্ধিব পাৰিছোঁ, আৰু যিজনৰ কাৰণে কৈ আছোঁ, যিজনৰ কাৰণে এগালে মুঠি খাই আছোঁ, কোনে খুৱাইছে? তেওঁ খুৱাইছে। কোনে পিন্ধাইছে? তেওঁ পিন্ধাইছে। হয়নে নহয় আইসকল? সেইজনকে এতিয়া চিনি নাপাওঁ, সেইজন হৃদয়তে আছে নহয় জানো? হৃদয়তে আছে। 108টা নামৰ ভিতৰত মূল 8টা নাম অচ্যুত, কেশৱ, বিষ্ণু, হৰি, সত্য, জনাৰ্দন, হংসৰূপী নাৰায়ণ, হংস নাৰায়ণ। শ্বাস প্ৰশ্বাস 24 ঘণ্টাত 21,600 বাৰ তেওঁ ওলোৱা সোমোৱা কৰি আছে। কোনফালে ওলোৱা সোমোৱা কৰে? প্ৰভু ভগৱন্তই। আজি ভগৱন্তক পাবলগীয়া হ'লে, উদ্ধৱক পাবলগীয়া হ'লে আমি হৰিদ্বাৰ অতিক্ৰম, হৰিদ্বাৰৰ পৰা অতিক্ৰম কৰিব লাগিব। মানে য'ত থান আছে, মৈত্য ঋষি আশ্ৰম আছে, বদৰিকা। আমাৰ হৰিদ্বাৰ ক'ত? আমাৰ বদৰিকা ক'ত? এইখনে বদৰিকা নহয় জানো? হৰিদ্বাৰ আমাৰ নাকৰ বিন্ধাকেইটাই নহয় জানো? ভগৱান ওলোৱা সোমোৱা কৰা ৰাস্তাটো। ভগৱানে এফালে ওলোৱা সোমোৱা কৰি থকা নাই জানো? হে গুৰুসকল, এয়াই হৰিদ্বাৰ। সেই গতিকে ইয়াত প্ৰভু ভগৱন্তৰ চৰণ তুলসী ঘিলান ল'ব দিছে। ইয়াত মাছ মাংসত তৰি তৰকাৰী জুতি হৈছে নে মছলা হৈছে, তাৰ কাৰণে নাককেইটা দিয়া নাই, নাকৰ বিন্ধাকেইটা দিয়া নাই। মুখখনে কৃষ্ণ কথা ক'বৰ কাৰণে মুখখন দিছে, মুখখনে বেয়া বেয়া শব্দ ক'বৰ কাৰণে মুখখন দিয়া নাই। ভাগৱতৰ দশম স্কন্ধ তুণ্ড শব্দ অৰ্থ হৈছে মুখমণ্ডল। যে এই মুখমণ্ডলত 7খন দ্বাৰ আছে, এই 7খন দ্বাৰ আৰু তলত আছে 2খন দ্বাৰ, গুহ্যদ্বাৰ, লিংগদ্বাৰ। সেই গতিকে তেতিয়া কৈছিল যে পানী মৰি গ'ল, পানী পিয়াহত, পানীয়ে পানীৰ মাজত থাকি পিয়াহত কক বকাই মৰি আছে। আমি এই পানীৰ মাজতে আছোঁ, কিন্তু পিয়াহত কক বকাই আছোঁ। জুয়ে জুইৰ মাজত থাকিয়ে ঠাণ্ডাত কেঁকুৰি আছে, লগতে জুইকুৰা আছে, কিন্তু তাতে ঠাণ্ডা অনুভৱ অহা নাই। হৃদয়তে যে ভগৱান আছে। হে, 900 টকা ডিঙিত বান্ধি লৈ বুঢ়া মৰি গ'ল ধাৰত। 900 টকা প্ৰত্যেকে লগত বান্ধি লৈ আনিছিলোঁ। 100 টকাও আজি পৃথিৱীত ধাৰ মাৰিব পৰা নাই। যদি 100 টকাও ধাৰ মাৰিব পাৰিলোঁ হয়, এই 700 টকাৰ ভিতৰত তুণ্ড অংশত 7খন দ্বাৰৰ ভিতৰত এখন দ্বাৰ যদি সংযমী কৰিলোঁ হয়, এই পৃথিৱীত আহি
তলৰ দাগকেইখন নিজে নিজে সংযমী নহ'ব জানো? গুজ্জদাৰ লিংগদাৰ ওপৰৰ দাগকেইখন খন দিয়াৰ পিছত চকুকেইটা খন দিয়কচোন, কাণকেইখনক খন দিয়ক। খন তত্ত্ব, দশম স্কন্ধ, একাদশ স্কন্ধ ভজন তত্ত্ব। উদ্ধৱে ভজি আছে, ভজ গোবিন্দ পাৱে, চিত গোবিন্দ পাৱে, মুখ থাকোঁতে নলয় হৰি নাম কিয় জনম দিলে মাৱে। ইমান সুন্দৰ মুখ এখন দিছে, ভগৱন্তৰ নাম ল'ব লাগে, ভগৱন্তক ভজিব লাগে, কিন্তু এই পৃথিৱীত জন্মগ্ৰহণ কৰি সুন্দৰ নৰতনু এটা পাই অভাৱত সময়বিলাক নাশ কৰি কৃষ্ণক নভজি আমি বিপথে পৰিচালিত হৈ আছোঁ। গুৰুসকল দুখ নাপাব দেই। কৃষ্ণ কৃষ্ণ। আমি শুনা সভা সদ পদ মহাভাগৱত এই কথা কইলা কৃষ্ণে গীতাৰ অন্তত। সৰ্বধৰ্ম এৰি কওঁ শৰণ সাক্ষাৎ সুধি বিশ্বাসে সখী লৈও কয়া মাত। নকৰিবা ভয় হেৰা কৰো অংগীকাৰ, সমস্তে পাপতে মই কৰিব নিস্তাৰ। অৰ্জুনতো গীতাৰ কহিলো হৰি তত্র ঈশ্বৰ কৃষ্ণৰ বাবে লৈও কখন মত। উদ্ধৱ, আজি চোৱা, তোমাৰ আগত যিখিনিত মই তত্ত্বজ্ঞানৰ কথা ক'লোঁ, এই সমস্ত তত্ত্বজ্ঞানৰ কথাখিনি মই গীতাৰ জৰিয়তে মই অৰ্জুনক কৈছিলোঁ। অৰ্জুনৰ আগত এইখিনি কথা মই কৈছিলোঁ, আৰু এতিয়া তোমাৰ আগত মই কৈ আছোঁ। তুমি খুব সাৱধানে সুদৃঢ়ভাৱে মোৰ এই তত্ত্বজ্ঞানৰ কথাবিলাক লোৱা। এক কোনে কাক কৈ আছে? আমাক কৈ আছে দেই প্ৰভুসকল। সাৱধান বাণী, সতৰ্কবাণী। ৰাস্তাইদি গৈ থাকোঁতে যদি মই আপোনালোকক লগ পাই পেলাই যদি কওঁ সাৱধান বুলি, আপোনালোকে মোক সোধাই আহিলে হয় নহয় জানো? এতিয়া ভাগৱতখনত কোৱা গতিকে কৈছোঁ, আপোনালোকে মনে মনে আছে নহয় জানো? আইসকলে বাপসকলে নহয়, আমি সতৰ্ক হ'ব লাগিব, সাৱধান হ'ব লাগিব। কৃষ্ণ কথা এটা যেতিয়া এজনে কৈ আছে খুব সাৱধানে শুনিব লাগিব। গুৰুসকল এইটোহে সতৰ্ক কৰি দিছে। যিখিনি শুনক, খুব সাৱধানে শুনক, সতৰ্ক হৈ শুনক, নহয় জানো? বেলেগ চিটিকা পাতিলোঁ চৰ, মৰাও নানিবা, জীয়াও নানিবা, খালী হাতে নাযাবা ঘৰ, নহয় জানো? আপোনালোকে দুঘণ্টা আগত আপোনালোকৰ বা আমাৰ দেহটো চিটিকা হৈ আছে, মৰুভূমি হৈ আছিল, চৰ হৈ আছিল, ইয়াত একো নাছিল। তাতে এখন যেনিবা ফান পাতিছোঁ, চিটিকা ফান। এতিয়া এইখন ফানত কিবা এটা লগাব লাগিব। ৰাতিপুৱা পুৱাটো মৰুভূমি হৈ আছিল, চৰ হৈ আছিল। সেই সেইবোৰকে মাতি আনি লগাই দিয়াৰ লগে লগে দুঘণ্টা আগৰ পৰা মানে ইয়াত জীপ আহিছে, নহয় জানো? জীপ আহিছে। সেই গতিকে এতিয়া ইয়াত কিবা এটা বস্তু আমি লৈ যাব লাগিব, টোপোলা এটা। প্ৰত্যেকে আজি টোপোলা এটা লৈ যাওক ঘৰলৈ, যিটো টোপোলাই সদায় খুলি খুলি খাব পাৰিব। সেই টোপোলা অমৃত, শেষ নহয়, নহয় জানো? এজন সাধুৱে এগৰাকী আহে যদি সদায় টুকুৰা কাগজ এটাত সদায় যদি ভগৱন্তৰ নাম, আজি ৰাম লিখিলে, কালি হৰি, কালি মধু, বিভিন্ন নাম লিখি লিখি 1 বছৰ লিখকচোন, 336টা টুকুৰা লেখক। প্ৰতিদিনাখনত টুকুৰাটো টেমা এটা মুখ কাটি ল'ব,
টেমাটোত সোমোৱাই যাওক এবছৰ মূৰত সেই সমানে কাটা সমানে লিখি যোৱা টুকুৰাকেইটা ৰছী এডালত সূতা এডালত চিলাই লওক চিলাই লৈ পিন্ধি চাওকচোন ক'ৰ পাইগৈ মালাডাল গুৰুসকল 365টা নাম হ'ব প্ৰতিদিনাখনে বেলেগ বেলেগ এক বছৰত যদি 365টা নাম যদি আপুনি টুকুৰা কাগজটোত লিখি ডিঙিত ধাৰণ কৰি পিন্ধি ল'ব পাৰে কণ্ঠলগ্ন কৰিব পাৰে তেতিয়াহ'লে তেওঁক আৰু কিবা লাগেনে কণ্ঠলগ্ন হোৱাৰ পিছত বা সেইডাল মালা হিচাপে দেখা চাপ পিন্ধি ল'লে ভৰিৰ পৰা ওলমি গ'ল নহয় জানো কিন্তু অন্তৰংগ হিচাপে সেই 336টা শব্দ অৰ্থাৎ ভগৱন্তৰ নাম যিজনে এই কণ্ঠত নাৰায়ণ কবচ হিচাপে বান্ধি ল'ব পাৰিব তাক ভূত প্ৰেত দৈত্য দানৱ কিবাহে ক্ৰিয়া কৰিব পাৰিবনে গুৰুসকল তাকতো একোহে একো কৰিব নোৱাৰে জীয়াই থকা জীৱনত কিমান বছৰ হ'ব কিমান শব্দ মনত ৰ'ব নহয় জানো হয়নে নহ'বা সেই গতিকে আমাৰ এই বস্তুটো ইয়াত কৈছে যে দ্বাদশে মুণ্ড ভাগৱতৰ একাদশ স্কন্ধ আজি চলি আছে ইয়াৰ পিছত আছে দ্বাদশত কৈছে যে মুণ্ড অৰ্থাৎ গুণ অৰ্থাৎ একাদশত ক্ৰিয়া দ্বাদশত গুণ আমি পৃথিৱীত অহা নামৰ জৰিয়তে আমাৰ মন আৰু মগজুক যদি ক্ৰিয়া ঘটাব পাৰিছোঁ আমাৰ গুণটো পৃথিৱীত থৈ যাব পাৰিম নে নোৱাৰিম এই ৰুক্মিণী মন্দিৰটো হয়নে নহয় এতিয়া এই দ্বাদশত মুণ্ডত ঘিউ আছে প্ৰত্যেকৰে ঘিউ আছে ঘিউখিনি এনে দিলে নেকি ভগৱন্তই সৎ ব্যৱহাৰৰ কাৰণে ঘিউখিনি দিলে ঘিউখিনি মাজে মাজে কিছুমান আমাৰ জ্ঞান নাৰী প্ৰবাহমান হৈ আছে আৰু যি নাৰী তিনি নাৰী মূল নাৰী ইঙলা পিঙলা আৰু সুষমা তিনি নাৰীয়ে তিনিখন বৃহৎ ডাঙৰ নদী গংগা যমুনা সৰস্বতী এতিয়া তিনিখন নদী বৈ আছে আপোনালোকৰ মাজত আমাৰ মাজত মূল নদী এই তিনিখন গংগা নাই আৰু গংগা যমুনা আৰু সৰস্বতী এই তিনিখন নদী এতিয়া আমাৰ যেনেকৈ যি ধাৰত গৈ আছে নহয় জানো বোলে নামে গংগা জল চৰণে কমল বৈ আছে হৃদয়ৰ মাজে যে নখৰ পৰা কেশলৈ প্ৰতিডাল চুলিলৈ গংগা নদী বৈ আছে জ্ঞান নাই গংগা নদী হ'ল জ্ঞান নাই অৰ্থাৎ সুষমা নাইয়ে হ'ল জ্ঞান নাইয়ে হ'ল গংগা নদী দেই গুৰুসকল এইবিলাক তত্ত্বমূলক এতিয়া এই মগজু ঘিউবিলাকৰ মাজত চকুৱে মনিব নোৱাৰা যিবিলাক জ্ঞান নাৰী বৈ আছে সেই নাৰীবিলাকক আমাক ঠাণ্ডা কৰি ৰাখিবৰ কাৰণে শীতল কৰি ৰাখিবৰ কাৰণে ঘিউখিনি দিলে মগজু কাৰণ শীতল হৈ থাকিব কেতিয়া যেতিয়া ঈশ্বৰ কৃষ্ণ কথা ভাল ভাল কথা সাধু সংগত যেতিয়া কৃষ্ণ কথা শুনি আনন্দ কৰি থাকিম আনন্দ পাই থাকিম নটা আনন্দ উপভোগ কৰিম তেতিয়াহে মগজু মন আৰু মগজু শীতল কৰি থাকিব তেওঁ ভাৱ ধাৰণাবিলাক কথা বাক্যবিলাক বচনবিলাক শুদ্ধ হ'ব আৰু যদিহে এই মগজুত বেয়া কিছুমান ভাইৰাছ সোমাই থাকে আমাৰ ডাঙৰ ভাইৰাছ 6টা আছে মোবাইলৰ এই মেমৰিটো 16 GB মেমৰি এটা আছে ফিক্স মেমৰি এইটো মেমৰিত যেতিয়া ভাইৰাছ সোমাব এই মোবাইলটোত যি আছিল আপুনি একো কাম কৰিব নোৱাৰে সব হেং মাৰিব গোটেই মোবাইলটো হেং মাৰি থাকিব যদি কম্পিউটাৰত নি সফটৱেৰ মাৰি দিয়েগৈ সফটৱেৰ মাৰি দিয়াৰ পিছত আপোনাৰ ভাল বেয়া যিমান কথা আছিল ফটো চটো সব ডিলেট হৈ যাব সফটৱেৰ মাৰি দিয়াৰ পিছত হয়নে এতিয়া আমাৰ ভকতৰ মগজুত অৰ্থাৎ মেমৰিটোত ঘিউখিনি শুদ্ধভাৱে ৰাখি শুদ্ধ মগজুটো শুদ্ধ কৰি ৰাখিবলগীয়া হ'লে আমাৰ মগজুত ভাল ভাল কথা সোমাব লাগিব আমাৰ ভকতৰ সফটৱেৰ কোনখন ক'ত আছে সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা ভাগৱতৰ আশ্ৰয় লওক হয়নে ভকতৰ ভাগৱতে হ'ল সফটৱেৰ ভাগৱত যিসকলে নেকি শ্ৰৱণ আৰু কীৰ্তনৰ জৰিয়তে
মন আৰু মগজুত দৃঢ়তাৰে সোমোৱাই ল'ব পাৰিছে তেতিয়াহ'লে তেওঁ মগজুত বেয়া কথাই কেতিয়াও ক্ৰিয়া নকৰে। এই গুৰুসকল বুজি পোৱাত কিবা অসুবিধা হৈছে নেকি গুৰুসকল আইসকল? কৃষ্ণ চাৰিবেদ ৰামায়ণ পুৰাণ ভাৰত হৰিকেশে কয় মাত্ৰ সমস্তে শাস্ত্ৰ ইহা কন জানি আন কয় অল্প মতি কদাচিত নুশুনিব শিষ সন্মতি আৰামে পাতকিৰো কৰ্মই আছে শুনি মৰি ঘিনে কলি যুগে গতি নাহি হৰি নাম বিনে আৰাম কৃষ্ণৰ নামেকে কৰৈ পতিত গতি নামৰ মহিমা বাবে শুনিও সম্প্ৰতি আৰাম যিটো জানে যাই মাধৱ বৰনাম ধৰি পাছে পাছে ফুৰৈ দেৱ দেৱী তুতি কৰি আৰাম মূৰ্তিমন্ত হুয়া পঞ্চ প্ৰকাৰ মুকুতি মুকলয়ু বাপ বুলি কৰয় কাকুতি অৰামে পাপ সংহাৰক হৰি নাম মহাবলী অৰামে যাৰ ধ্বনি শুনি কম্পি অপলাই পাপ কলি জগতৰে পৰম হৃদয় নাম জানি নিৰন্তৰে নৰে অবুলাৰাম ৰাম ৰাম কৃষ্ণ হৰি ৰাম 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 ও হৰি ৰাম